নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে আপোনালোকৰ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। যিহেতুকে আজি ৰ'দটো বৰ চোকা, গতিকে কাম কৰিবলৈ মন গৈছেও নাই যোৱা। তাৰ মাজতে বাথৰুমত কাপোৰ পৰিয়েই আছে। কি কৰিব, মাইকী মানুহ যিহেতু আমাৰ দৈনন্দিন কাম কৰাখিনি কৰিয়েই থাকিব লাগিব সদায়। গতিকে লাহে লাহে কৰি আছোঁ। কেইটামান কাপোৰ ধোৱা গ'ল, কেইটামান থাকি গ'ল, ওলাই আছে। তাৰ মাজতে আকৌ মই ভাতো বনাই আছোঁ। ভাতখিনি বনাই হোৱা হেতুকে হটকেছত অজৰাই বাচন যিমানবোৰ লেতেৰা আছে বোলো এক কৰি লৈ গোটেইখিনি ভাত নোখোৱাৰ আগতে ধুই আজৰি হওঁ। মই কিন্তু এনেকুৱা কৰোঁ, আপোনালোকে কেনেকুৱা কৰে মই নাজানো। তাৰ মাজতে চৰবত খাবলৈ মন গ'ল, নেমু ছিঙি আনিলোঁগৈ। নেমু ছিঙি কৰি আনি লৈ পেলাই আকৌ আগফালে আহিলোঁ। আগফালে গৈ দেখিলোঁ যে ইমান ৰ'দটো অকণো কমাই নাই। ইমান ভয়ংকৰ ৰ'দ দিছে, ওলাব নোৱাৰি বাহিৰত। বাৰু যি কি নহওক, দিছে উপায় নাইকিয়া, তাৰ মাজতে কাম কৰিবই লাগিব নিজৰ। গতিকে কৰিলোঁ, মেলিলৈ এয়া ভিতৰলৈ আহিলোঁ, কাপোৰ থলোঁ। এয়া আকৌ বাৰী চাফা কৰি আছে। যিহেতু এতিয়া জংঘলটো বহুত বেছি, এতিয়া পোক পৰুৱাৰ কাৰণে যথেষ্ট ভয়, সাৱধান হৈ থাকিব লাগিব। হঠাতে আকৌ মই বজাৰলৈ কাম এটাৰ কাৰণে যাব লগা হ'ল। আম দেখিলোঁ, আমকেইটা লৈ আকৌ মই ঘৰলৈ বুলি আহিলোঁ। মোৰ ভিডিঅ'টো আজি ইমানেই দেই, নমস্কাৰ।